হয়, আজি আমি ৰিচাৰ যিটো আমাৰ ৰিচা ফাউণ্ডেশ্যন নকিয়াৰ ছাপোৰ্টত আমাৰ অসমত যিকেইটা আমাৰ ডিজিটেল চেণ্টাৰ চলি আছে সেই গোটেইকেইটা অঞ্চলৰ পৰা আমি আমাৰ যিমানবিলাক বিভিন্ন গভৰ্ণমেণ্ট অফিচাৰ আছে, গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট আছে, তেখেতলোকক মাতি আমাৰ যিসকল আমাৰ কৃষক আছে, কৃষক আমাৰ কমিটিৰ মেম্বাৰ, আমাৰ পঞ্চায়ত প্ৰতিনিধিসকল সকলোকে মাতি আমি কেনেদৰে আমাৰ সৰ্বাংগীন উন্নতিৰ কাৰণে আমাৰ অঞ্চলবিলাকৰ যিসকল আমাৰ কৃষক ৰাইজ আছে, যিসকল আমাৰ সৰু সৰু ইণ্ডাষ্ট্ৰী আছে, যিসকল আমাৰ মানে ক্ষুদ্ৰ ব্যৱসায়ৰ লগত জড়িত বা পশুপালনৰ লগত জড়িত, তো গোটেই সকলোবিলাককে মাতি আমি বিভিন্ন ডিপাৰ্টমেণ্টবিলাকৰ লগত মাতি কেনেকৈ এটা যোগসূত্ৰ স্থাপন কৰিব পাৰোঁ, কেনেকৈ আমি আমাৰ ডিপাৰ্টমেণ্টবিলাক গাঁও অঞ্চলৰ মাজলৈ লৈ যাব পাৰোঁ, সেই উদ্দেশ্য আগত ৰাখি আমি এটা আজি ইয়াতে ৱৰ্কশ্বপ পাতিছোঁ। তাতে আমাৰ বিভিন্ন ডিপাৰ্টমেণ্টবিলাক আহিছে, এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনেৰী ডিপাৰ্টমেণ্ট আহিছে, RSCT ধেমাজিৰ পৰা আহিছে, চাইল্ড প্ৰটেকশ্যন ইউনিটৰ পৰা আহিছে, আমাৰ ষ্টেট বেংক অফ ইণ্ডিয়াৰ কোলাজান ব্ৰাঞ্চৰ পৰা আহিছে, আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা আহিছে, আমাৰ বিভিন্ন অঞ্চলৰ যিবিলাক আমাৰ গণ্যমান্য ব্যক্তি যেনে ধৰক ডাইৰেক্টৰ পদ্ম সৰস্বতী বিদ্যা মন্দিৰৰ পৰা আহিছে, আমাৰ বিভিন্ন অন্যান্য অনুষ্ঠান NGO বিলাকৰ পৰা আহিছে, NGO আমাৰ ধেমাজি এটা বৃহৎ NGO ৰুৰেল ভলণ্টিয়াৰ চেণ্টাৰ তাৰ ডাইৰেক্টৰ ছাৰ আহিছে, তেখেতলোকে আমাৰ সকলো ধৰণৰ আমাক সুদিহা পৰামৰ্শ প্ৰদান কৰিছে আৰু আমি আশা ৰাখিছোঁ এই গোটেই সকলো ডিপাৰ্টমেণ্টবিলাক একলগ হৈ আমি ৰিচাৰ যোগেদি আমাৰ গাঁৱৰ যেনেধৰণে আমি সৰ্বাংগীন উন্নতি কৰিব পাৰোঁ এই বিষয়বিলাক আজি এটা চিন্তাৰ ফল আগবাঢ়িছে। অসমৰ বৰ্তমান ধেমাজি জিলাতে ৰিচায়ে আমাৰ কাম কৰি আছে, ডিজিটেল চেণ্টাৰ আমাৰ স্থাপন কৰিছে 10টা। আচলতে আমাৰ ডিজিটেল আমাৰ যিটো স্মাৰ্টপুৰ ডিজিটেল চেণ্টাৰ আছে, আমি 30টা স্মাৰ্টপুৰ ডিজিটেল চেণ্টাৰ আছিলে প্ৰথম অৱস্থাত, কিন্তু আমি যিহেতু আমি যিসকল মানে তাত জড়িত হৈ আছে, আমি চেণ্টাৰ ফেচিলেটৰ বুলি কওঁ, CMC বুলি কওঁ, তো যে আমি 20টা অলৰেডি আমাৰ স্মাৰ্টপুৰ যিটো ডিজিটেল চেণ্টাৰ আছিলে সেইবিলাক আমি গাঁৱৰ CMC হাতত আমি গতাই দিছোঁ, গাঁৱৰ ৰাইজে তাতে সেই সুবিধাখিনি গ্ৰহণ কৰিব পাৰে। বৰ্তমান এতিয়া আমাৰ 10টা চেণ্টাৰ চলি আছে, এই 10টা চেণ্টাৰো যেতিয়া আমাৰ খুব সুন্দৰভাৱে চলি যাব, গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টবিলাকৰ লগত তেখেতলোকৰ নিজৰ এটা লিংক আপ হ'ব, তেতিয়া আমি এই চেণ্টাৰকেইটাও ভৱিষ্যতে কমিউনিটিৰ হাতত গতাই দি সেই ৰাইজে গাঁও অঞ্চলে চলাই থাকিব। ৰিচাৰ উদ্যোগত এখন কৰ্মশালা অনুষ্ঠিত হৈছে, কৰ্মশালাটো কেনেকুৱা ধৰণৰ আছিল কি ক'ব? ধন্যবাদ। ৰিচাৰ উদ্যোগত যিটো কৰ্মশালা অনুষ্ঠিত হৈছে এইটো বিশেষকৈ আপোনাৰ যিটো আপোনাৰ ধৰক কৃষকৰ লগত সম্বন্ধ থকা আৰু কৃষকৰ কেনেকৈ আয় বৃদ্ধি কৰি আমাৰ কৃষকৰ যিটো আৰ্থিক অৱস্থাটো উন্নতি কৰিব পাৰে আৰু তেওঁলোকৰ জীৱিকা কেনেকৈ উন্নত মানলৈ ৰূপান্তৰিত কৰিব পাৰি সেই সম্পৰ্কে আজি যি ৰিচাৰ উদ্যোগত যি কৰ্মশালা অনুষ্ঠিত হৈছে, এই কৰ্মশালাত বিভিন্ন ডিপাৰ্টমেণ্টৰ পৰা অহা, বিশেষকৈ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা আহিছে, RCT যিটো আপোনাৰ PNGBৰ RCT ডাইৰেক্টৰ আমাৰ মাজত উপস্থিত আছিলে, আৰু লগতে আপোনাৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট আৰু ধৰক বেংকৰ বিষয়াসকল আহিছিল। গতিকে তেখেতলোকে যিখিনি আপোনাৰ ধৰক তেখেতলোকৰ ডিপাৰ্টমেণ্টৰ যোগেদি যিখিনি আপোনাৰ কৃষক ৰাইজৰ উপকৃত হ'ব পৰা আঁচনিসমূহ, সেই আঁচনিসমূহ তেখেতলোকে বিতংভাৱে এই যি ৰিচাৰ কৰ্মশালাখন অনুষ্ঠিত হৈছে, এই কৰ্মশালাত তেখেতলোকে ৰাইজৰ মাজত মানে আলোচনা কৰিছে আৰু তেখেতলোকৰ মাজলৈ মানে এই যিটো বিভিন্ন ধৰণৰ আঁচনিবিলাক, ডিপাৰ্টমেণ্টৰ আঁচনিবিলাক যাতে কৃষক ৰাইজৰ মাজলৈ লৈ যাব পাৰে তাৰ সম্পৰ্কে তেখেতলোকে সজাগতা বা তেখেতলোকে এই সম্পৰ্কে বিশদভাৱে তেখেতলোকে ৰাইজক অৱগত কৰে। বিশেষকৈ ক'ব লাগিব ৰিচাই চৰকাৰী বিভিন্ন বিভাগৰ লগত সহযোগ স্থাপন কৰি সমাজ কল্যাণমূলক কাম কৰিব পাৰে বুলি আপুনি ভাবেনে? মই নিশ্চিতভাৱে ভাবোঁ যে ৰিচাৰ যিখিনি আপোনাৰ এতিয়ালৈকে যিখিনি কাৰ্যসূচী তেখেতলোকে ৰূপায়ণ কৰি আছে, এই কাৰ্যসূচীবিলাকত মানে ধৰক যিখিনি আঁচনি আছে আমাৰ, সেই আঁচনিখিনি ৰাইজৰ মাজলৈ লৈ যাবৰ কাৰণে তেখেতলোকে সম্পূৰ্ণভাৱে সফল হৈছে বুলি মই ভাবিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।